নমস্কাৰ শিক্ষাগুৰুসকল। কিছুদিন গৰমত ছাত্ৰ ছাত্ৰীসকলে কষ্ট পোৱাৰ পাছত আমাৰ অসমৰ প্ৰায় প্ৰত্যেকখন জিলাতে বিদ্যালয়ৰ সময়সূচী আগবঢ়াই দিয়া হৈছিল। ক'ৰবাত যদি 7 বজাৰ পৰা বিদ্যালয় দিয়া আছে, ক'ৰবাত 7:30 বজাৰ পৰা, ক'ৰবাত 8 বজাৰ পৰা। আৰু এই কাৰ্যসূচী সলনি কৰাৰ পাছৰে পৰাই অসমত ধুমুহা বৰষুণৰ এক পৰিৱেশ সৃষ্টি হৈছে আৰু পাৰা স্তম্ভ তললৈ নামি আহিছে আৰু ঠাণ্ডা পৰিছে। আৰু এই ঠাণ্ডা পৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আকৌ নৰ্মেল টাইমিং, যি আমাৰ বিদ্যালয় 9 বজাৰ পৰা ষ্টাৰ্ট হয়, সেই নৰ্মেল টাইমিঙলৈ জিলাসমূহ উভতি যাবলৈ আৰম্ভ কৰিছে। আৰু আমাৰ হাতত এতিয়া গোৱালপাৰা জিলাৰ এটি আদেশ আহি পৰিছে, য'ত স্পষ্টকৈ উল্লেখ কৰিছে যে জিলাখনত মাৰ্কুৰী লেভেলৰ যিহেতু ফল হৈছে, অৰ্থাৎ তললৈ নামি আহিছে, গতিকে সকলো কেটেগৰীৰ আমাৰ শৈক্ষিক প্ৰতিষ্ঠান, গভৰ্ণমেণ্টেই হওক, প্ৰভিঞ্চিয়েলাইজেই হওক বা প্ৰাইভেটেই হওক, গোৱালপাৰা জিলাৰ সকলোবোৰ 31 মে 2024 পৰা, অৰ্থাৎ অহা শুক্ৰবাৰ কাইলৈৰ পৰা নৰ্মেল টাইমিঙত আৰম্ভ হ'ব। তাৰ নৰ্মেল টাইমিং চলিব। আৰু এই ডাইৰেকশ্যনটো ডেপুটি কমিশ্যনাৰৰ অৰ্ডাৰটো ডেপুটি কমিশ্যনাৰৰ ডাইৰেকশ্যন মতে প্ৰকাশ কৰা হৈছে। অৰ্থাৎ অহা কাইলৈৰ পৰা গোৱালপাৰা জিলাৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ নৰ্মেল টাইমিং, অৰ্থাৎ যি 9 বজাৰ পৰা বিদ্যালয়সমূহ আৰম্ভ হয়, সেই নৰ্মেল টাইমিঙত পৰিচালনা কৰা হ'ব। ইয়াৰ বাদে অন্য কোনো জিলাতো যদি এনেধৰণৰ আদেশ প্ৰকাশ পাইছে, তেন্তে শিক্ষাগুৰুসকললৈ এটি অনুৰোধ, আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ পেলাই জনাব, যাতে আমাৰ অন্য শিক্ষাগুৰুসকলৰ কাৰণে উপকাৰ হয়। ধন্যবাদ।